আজি দুপৰীয়া সাজত ৰান্ধিছিলোঁ টেঙামৰা শাক আৰু মাছৰ আঞ্জা। তাৰ বাবে এটা বিলাহী লৈছোঁ আৰু এটা আলু লৈছোঁ। আলুটো সিদ্ধ কৰি ল'ব লাগিব আৰু মাছখিনি সুন্দৰকৈ নিমখ হালধি সানি তেলত কমকৈ ভাজি ল'ব লাগিব। খুব বেছি মানে খৰখৰীয়া কৰিব নালাগে, অলপমান ভাজি ল'লেই হ'ব। তাৰপিছত এয়া হৈ গ'ল, দেখিছেনে? মাছখিনি সুন্দৰকৈ ভজা হৈ গৈছে। তেলতে কেইটামান পাঁচফোৰণ দিলোঁ আৰু এটা জলকীয়া দিলোঁ আৰু তাৰপিছত টেঙামৰা শাকখিনি তেলত ঢালি দিলোঁ আৰু তাৰপিছত জোখমতে নিমখ আৰু হালধি দিলোঁ আৰু অকণমান সময় ভাজি থাকিলোঁ। অকণমান সময় ভজাৰ পিছতে বিলাহীখিনি দি দিলোঁ আৰু টেঙামৰা শাক দেখা জানেই খুব সহজে সিজি যায়। তাৰপিছত অকণমান সময় বিলাহীখিনি সিজিবলৈ ঢাকনটো মাৰি ৰাখিলোঁ আৰু এয়া অকণ সময় ঢাকি ৰাখিলোঁ। তাৰপিছতে আলুটো আনি বইল কৰি ৰখা আলুটো আমি দি দিলোঁ আৰু বইলটো দিয়াৰ পিছত অকণমান আলুটো দিয়াৰ পিছত ভাজি থাকিলোঁ। তাৰপিছত মাছৰ মোৰ দুটা মাথা আছিলে, মাথাকেইটা অকণমান দি পেলাই তাতে পানী দি দিলোঁ আৰু পানীখিনি দিয়াৰ পিছত হৈয়ে গ'ল আৰু মাছৰ আঞ্জাখন। আৰু অকণমান সময় ঢাকন মৰাৰ পিছত খাব পৰা হৈয়ে গ'ল। ইমান যে খাবলৈ সোৱাদ ভৰা হয়, এবাৰ খাই চাবচোন, খুবেই ভাল পাব। সকলোৱে নিশ্চয় খায়, তথাপিও মই মোৰ ধৰণে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভিডিঅ'টি চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।